শিয়াল আৰু শিয়ালি তহঁতে যে মোক কৈছ এইবিলাক পপুলাৰ নকৰিব, এইবিলাক ভিডিঅ' নিদিব। হেৰ তহঁতৰ যদি ইমান দম আছে নিউজ চেনেলবিলাকক তহঁতে বন্ধ কৰি দেখা। আগত তহঁতৰ ভনীয়েহঁতৰ তেতিয়া বদনামখিনি নোলায়। আগত নিউজ চেনেলখিনি বন্ধ কৰ, তাৰপিছত আমি অট'মেটিক বন্ধ হ'ব, কাৰণ আমি নিউজত পাই পেলাইহে ভিডিঅ'টো বনাওঁ। সঁচা কথা ক'লে পাতি লোৱা দাদাকেইটাৰ লাজ লাগে। তেহেঁতৰ নাকটো তেতিয়াহে নাইকিয়া হয় যেতিয়া নিউজত ফাটি ফুটি ওলায়, তেতিয়া তেওঁলোকৰ একো নহয়। আৰু মই যদি কওঁ সঁচা কথাটো, তেতিয়া তেওঁলোক একে মৰি যোৱা যেন পায়। গুড ইভিনিং সকলোকে, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টোতো আপোনালোকে গম পাইছে থাম্বনেইলখন দেখি। এজন এইটো কনচেং গগৈ, তেওঁ ককায়েক হয় দেই। আৰু ককায়েকটো ককায়েকে, আৰু লগতে সেই মৌচুমী গগৈৰ লগত এওঁ লিলিমাই আছিল। আৰু তেওঁ মোক কি প্ৰশ্ন কৰিছেহি জানেনে? তেওঁ মোক পাগল ছাগল মাৰি পেলাই কিছুমান কমেণ্ট কৰিছে, আৰু কমেণ্টখিনি মই দেখাই দিছোঁ। মই বোলে শাস্তি বিহিবলৈ ক'ব লাগে। আৰু এজনে কৈছে যে যিটোৰ লগত মানে হত্যাকাণ্ডটো সংঘটিত হৈছে তেওঁ বোলে দাসহে বোলে। হেৰ দাস হওক ফাঁচ হওক সেইবিলাক কোনো মতলব নাই। দাসৰ লগতনো ফচিবলৈ পালে কেনেকৈ? টকা দেখিয়ে নহয় জানো? শুনিবলৈ অপ্ৰিয় কিন্তু কথাটো সত্য। ঐ অভিভাৱক, তই অভিভাৱক পাবত গজা তই ককায়েক নে তই কি সেইটো সেই ভগৱান জানে। আৰু তই ককায়েক বুলিয়ে ধৰি লৈছোঁ দেচোন। আজিকালিতো ককায়েক মানে আৰু কি নাজানো। পাতি লোৱা দাদা, পাতি লোৱা ককায়েক মানেই হ'ল লিলিমাই। লিলিমাই মৌচুমী গগৈ যদি ইমান ভালেই আছিলে, তেওঁ নিজ ভাতৃয়ে গোটেইখিনি খৰচ বহন আৰক্ষী বিভাগৰ পৰা কৰিম বুলি কোৱাৰ পিছতো ডেড বডিটো কিয় ঘৰখনলৈ নিবলৈ অমান্তি হ'ল? কি কাৰণে অমান্তি হ'ল? বিদেশত কোনোবা যদি মৰে কিমান কাকতি মিনতি কৰি পেলাই কিমান কন্দা কটা কৰে, নিউজৰ ওচৰত যায় যে আমাক ডেড বডিটো আনি দিয়ক। তেনেকুৱা কৰি পেলাই ডেড বডি আনি ঘৰ পোৱাহি। কিন্তু গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ডেড বডিটো নিনিয়াৰ কাৰণটো কি? ঐ ককায়েক, তহঁতটো আনিবহি পাৰিলি হয়। নিজৰ ভাতৃয়ে বাৰু নিনিলে, তহঁতটো ককায়েক আছিলি, তহঁতে ককায়েকে কিয় নিনিলি? নিব নোৱাৰ। কেনেকৈ পাৰিবি? কাৰণ তহঁতৰ মুখাকেইখন তেতিয়া নিউজৰ ওচৰত খোলা খাব, তেতিয়া ৰহস্যটো ধৰা পৰিবি। তহঁতো যে সেইজনীৰ লগত লিলিমাই আছিলি। আৰু কালি যিখিনি কথা মৌচুমী গগৈ শাহুৱেকে কৈছিলে সেইখিনি সম্পূৰ্ণ সত্য কথা। কৈছিল যে বাপেকে তাই মূৰটো খালে, বাপেকৰ কাৰণে তাই জীৱনটো ধ্বংস হ'ল। একদম ৰাইট। আৰু সেই বাপেকজন ভাল হোৱা হয় কেতিয়াও তেওঁ নিজৰ পত্নী তেওঁ ভায়েকলৈ যাবলৈ নাপালে হয়। আৰু মৌচুমী গগৈ মাতৃগৰাকী বৰ্তমান নিজৰ ল'ৰা ছোৱালী এৰি পেলাই আছেগৈ তেওঁ দেউৰেকৰ লগত, মানে সেই বাপেকৰ ভায়েকৰ লগত। দেউৰেক বুলি ক'লেতো চাগে আপোনালোকে কিবাই ভাবিব, বাপেকৰ ভায়েকৰ লগত। কি কাৰণে সেইজন মানুহক নিজৰ ল'ৰা ছোৱালী এৰি থৈ পেলাই যাবলগীয়া হ'ল? অভিভাৱকজন যদি ভাল হ'ল হয় তেনেকৈ ল'ৰা ছোৱালীয়ে এৰি থৈ পেলাই গ'ল হয়নে? নিশ্চয় নগ'ল হয়। গতিকে এইবিলাক টকা লোভীয়া বাপেক, যিহেতু টকা লোভীয়া। ইমান দিন জীয়েক ইয়াত থাকিলেহি টকা বিচাৰি ফোনত ফোন কৰিব পাৰে, কিন্তু জীয়েক ক'ত আছে সেইটো বিচাৰ কৰিব নোৱাৰিলে। আৰু সেইবিলাকৰ কাৰণে কি কৰিব লাগে? আমি মানে দোষীয়ে শাস্তি পাওক, সেইবিলাকৰ ওপৰত মাত মাতিব লাগে। তহঁতৰ ছাগলী যদি ভাল হয় লোকৰ এৰাপাত খাবলৈ কিয় আহে? এইবিলাক কথা ক'লে তহঁতৰ নাকত ধৰে, লাজ পাওঁ। চবৰে যে গাত নধৰে, তহঁতৰ গাত কিয় ধৰে? নিশ্চয় তহঁত চোৰ দগাবাজ, সেইটো কাৰণে ধৰে। আৰু তহঁতেও চাগে গুৱাহাটীখনত আহি পেলাই কি কি কাণ্ড কৰি আছ সেই ভগৱানে জানে। আৰু কাৰো গাত লগা নাই, সেই কেইটামানৰ গাতহে লাগিছে। কেইটামান আৰু কেইজনীমান, সেইটো এটা চাগে গেঙৰে সেইটো। আৰু কেইটামানে কৈছে 200 টকীয়াও কাম নহয়, 500 টকীয়াও কাম নহয়। তহঁতে মানে 200 টকা 500 টকাত যে কাম চলে তহঁতে সেইটোও জানো। তাৰমানে সেইটো গেঙৰে মানুহ, তহঁত সিমানৰে মানুহ, 200 টকা 500 টকাত চলা মানুহ। সেইকাৰণে তহঁতে আহি মোক এনেকৈ কমেণ্ট কৰিছ, হয়নে নহয়? আৰু সেই কমেণ্টকেইটা মই কিন্তু ৰিমুভ কৰা নাই, কাৰণ তহঁতৰ পৰিচয়টো পাওক। তহঁতে জান ক'ত 200 টকীয়া মানুহ পায়, ক'ত 500 টকীয়া মানুহ পায়। আৰু তোৰ ভনীয়ে সেইকাৰণে মৰিলে। 500 টকীয়া 1000 টকীয়া বিচাৰোঁতে বাপেকে দাসৰ লগত ফচি মৰিলে। আৰু এতিয়া ডেড বডি নিনি পেলাই সেই নৱগ্ৰহত দিবলৈ বাধ্য হৈছে। তহঁত যদি ইমান ভালেই অভিভাৱক, তহঁতে কিয় নিব নোৱাৰিলি? তহঁতৰ মৰমৰ ভনীয়েৰজনীক কিয় নিব নোৱাৰিলি? যি শাহুৱেকৰ ঘৰত বাচ্চাকেইটা থৈ আহিলে, তাৰপিছত আৰু লগ নিদিলে। GMCত 1 কাৰণে আহি পেলাই লগ দিলেহি। আৰু কি কৈছ? শাহুৱেকগৰাকী বেয়া। সকলো শাহুৱেককে একে বুলি ভাবিছ নেকি? বোৱাৰীজনী যদি ভাল হয় শাহুৱেকজনী নিশ্চয় হ'ব লাগিব, ভাল হ'ব লাগিব। শাহুৱেক ভালে বোৱাৰী ভাল, বোৱাৰী ভালে শাহুৱেক ভাল। আৰু সকলো বোৱাৰী একে নহয়, সকলো শাহুৱেকো একে নহয়।
মোৰ কথাটো অকমান উলট পালট হ'ব পাৰে সেইটোত কিন্তু আপোনালোক ধৰিবলৈ আহিব আপুনি এটো কি ক'লে বুলি কিন্তু তহতে যে মই উজনি নামনি বুলি কওঁতে তহতৰ গাত লাগিলে আৰু গাত লাগিবৰ কাৰণে মই ভিডিঅ'টো বনাইছিলো তহতে লাজ পোৱা নাই নে সেইটো ভিডিঅ'ত যে কমেন্ট কৰি আছ মই আজি যিটো ভিডিঅ'ৰ 8টা বজাত দিছিলো সেইটোত যে তহতে কমেন্ট কৰা নাই কিয় হা ঐ নীলাজত কয় নহয় বোলে কেকুৰাৰ মূৰ নাই নীলাজিৰ লাজ নাই কেকুৰাৰ মূৰ নাই তহত হলি কেকুৰা হেই তেনেকুৱা দুখীয়া নিচলা সেইবিলাকক মাইকিত পাল্লাত পৰি মানে সেইবিলাক 2 নম্বৰী কামত ইয়াত ধান্দাত লগাই এতিয়া মৰিছে মৰা কাৰণে তহতৰ যেতিয়া গেংটো মানে গুটেখিনি উলাব বুলি তহতে ধৰ ফৰাই মৰিছ হয় না নহয় আৰু মোক কি ক 500 টকা 200 টকা কাণৰ তলত বজাম গম পাইছ কাণৰ তলত বজাম তেতিয়া গম পাবি কমেন্ট কৰিবলৈ আহিছ হা আৰু এই বজৰুৱা বিলাকৰ কাৰণে মই কি চকু পানী টুকিব লাগে তহতৰ নাকত ধৰি গল মই কোৱা লগে লগে উজনি নামনি বুলি কণ্ঠন তহতৰ নাকত ধৰি গল আৰু তাই লগৰ এজনী 2 নম্বৰীয়ে মোক কৈছে কি যিজনে কিন্তু মাৰিছিলে সেইজন বোলে নলবাৰী আৰু বোলে সেইজন কিন্তু দাস হেৰৌ হে দাস বিলাকৰ পুকতনো কিয় পৰিছহি হা দাস বিলাকৰ পিছত কিয় পৰিছহি তহত টকাৰ লোভতে নহয় জানো লাগে ৰিক্সাৱালা ঠেলাৱালা যি নহওক মুঠতে টকা মেন তহতক হয় না নহয় তহতক টকা মেন আৰু সন্ধিয়া হলে 12ত সেই বুঢ়া মতাবিলাকৰ লগত 12ত গৈ ডেন্স হা তাকে ক'লে তহতে লাজ পাও আহচোন এতিয়া কমেন্ট কৰহি ইমান সচেতন মানে অভিভাৱক বাপৰে বা মানিছো কিন্তু দেই নিজৰ বায়েক বা নিজৰ জীয়েকৰ ডেড বডিটো নিবলৈও সক্ষম নহল যেহেতু কৈছিলেও যে বোলে আৰক্ষী বিভাগে খৰচ বহন কৰিব লৈ যাওঁ ডেড বডিটো তেওঁলোক অমান্তি কিয় অমান্তি ঐ তহত ককাইখত ক'ত আছ গতিকে আৰু ইমানখিনি কৈ নাথাকো বুজুৱাক বুজাবা আকাৰে ইঙিতে আৰু নুবুজাক বজাবা ধুৰাৰ চাপৰিয়ে গতিকে ভিডিঅ'টো ইমানখিনিয়ে আৰু সকলোকে কৈছো দেই সকলোৱে গাত পাতি নলব আৰু গাত পাতি নলয়ও বাৰু আৰু যিবিলাক চুৰ সিহঁতেহে গাত পাতি ল'ব গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই